সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ আৰু নিখিল ভাৰত কৃষক সভাৰ আহ্বান মৰ্মে আমি বিক্ষোভ কাৰ্যসূচী ৰাখিছোঁ। এই কাৰণেই যে বিগত সময়ছোৱাত চৰকাৰৰ জৰিয়তে এই মানে ONGC কৰ্তৃপক্ষই কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ ইয়াৰ পৰা মানে হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াত তেওঁলোকে গৈছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি চৰকাৰকো আহ্বান জনাইছোঁ, আমি কৰ্তৃপক্ষকো আহ্বান জনাইছোঁ। আমাৰ দাবীও তাৰ লগে লগে যে অসম সম্পদ ONGC অসম সম্পদ এইটো আমাৰ জনগণৰ অধিকাৰ, আমাৰ অধিকাৰ ইয়াত সাব্যস্ত হ'ব লাগিব, আমাৰ সম্পদৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব। গতিকে ইয়াৰ সৰ্বাংগীন বিকাশ হ'ব লাগিব। তাৰ কাৰণে কেতিয়াও আমি ইয়াৰ ব্যক্তিগত প্ৰক্ৰিয়াক আমি সমৰ্থন নকৰোঁ। আমি সদায় ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছোঁ। চৰকাৰে যি ধৰণে পলিচি কৰি এই ONGC মহাৰত্ন উদ্যোগত থকা যি অসম বিৰোধী ষড়যন্ত্ৰকাৰীসকলৰ জৰিয়তে যি ধৰণে তেওঁলোকে কিছুমান বিভাগ ইয়াৰ পৰা হস্তান্তৰ কৰিবলৈ চেষ্টা কৰিছে, গতিকে ইয়াক কোনোপধ্যে আমি হ'বলৈ নিদিওঁ। আমি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ যে সমগ্ৰ জিলা ভিত্তিত আমি বিভিন্ন ৰাজনৈতিক দল, জাতীয় জনগোষ্ঠীয় সংগঠনক ঐক্যবদ্ধ কৰি আমি জাতীয় অভিৱৰ্তনৰ জৰিয়তে হ'লেও আমাৰ যাতে সম্পদ আমি ৰক্ষা কৰিব পাৰোঁ তাৰ প্ৰক্ৰিয়াত আমি আগবাঢ়িম। গতিকে এই কথাটো আমি ৰাখিছোঁ। গতিকে আমি এই কাৰণে কৈছোঁ যে এই সম্পদৰ জৰিয়তে অসমৰ দেশৰ অৰ্থনৈতিক বিকাশত অতুলনীয় অৱদান আগবঢ়াই ৰাখিছে। যদি ONGC তৈল পথাৰবিলাক যদি তেওঁলোকে ৰিপৰ্ট কৰে যে উৎপাদন কমি গৈছে, হ্ৰাস হৈছে, গেছ ক্ষেত্ৰৰ উৎপাদন কমি গৈছে, হ্ৰাস হৈছে, যদি ৰিপৰ্ট কৰি থাকে এই ষড়যন্ত্ৰকাৰীসকলে, তেতিয়াহ'লে স্বাভাৱিকতে কৰ্তৃপক্ষই চৰকাৰক ৰিপৰ্ট কৰিব যে ইয়াত শুকাই গৈছে আৰু উৎপাদন কমি গৈছে, গতিকে ইয়াক আমি প্ৰাইভেটাইজ কৰিলে একো আপত্তি নাই। গতিকে এই ধৰণৰ ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ। গতিকে যি সময়ত আচলতে 11,000 কৰ্মচাৰী আছিল, সেই সময়ত স্বাভাৱিকতে উৎপাদন বৃদ্ধি হৈছিল। এতিয়া সেই 11,000 কৰ্মচাৰীৰ পৰা আহি আজি 3,000 তলৰ পালেহি। যদি কৰ্মচাৰী কমি থাকে তেতিয়াহ'লে উৎপাদন স্বাভাৱিকতে কমিব। আৰু প্ৰাইভেট পাৰ্টিয়ে যদি উন্নত প্ৰযুক্তিৰ জৰিয়তে এই শুকান মৰুভূমিত যদি তেল গেছ উৎপাদন কৰিব পাৰে, তেতিয়াহ'লে বিদেশত কৃতিত্ব লাভ কৰা এই ONGC অইল ইণ্ডিয়াৰ নিচিনা মহাৰত্ন উদ্যোগে তাৰ লাভৰ অংশৰ জৰিয়তে তেওঁলোকে উন্নত প্ৰযুক্তি ক্ৰয় কৰি কিয় মানে ইয়াত মানে উৎপাদন বৃদ্ধি কৰিব নোৱাৰে? গতিকে এইটো এটা গভীৰ ষড়যন্ত্ৰ ইয়াত লিপ্ত হৈ আছে। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। সকলোকে আমি বিৰোধিতা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু ইয়াত নিযুক্তি কথা জড়িত হৈ আছে, মানৱ সম্পদ উন্নয়নৰ নিযুক্তি কথা জড়িত হৈ আছে, ইয়াত সম্পদ উন্নয়নৰ কথা জড়িত হৈ আছে, বিত্ত বিভাগটো লৈ যোৱা কথা গুণা কথা চলিছে। গতিকে এইটো কেতিয়াও হ'বলৈ নিদিওঁ। ইয়াত পৰোক্ষভাৱে যিবিলাক বিকাশ হৈছে, আমাৰ লাভালাভ হৈছে ব্যৱসায় বাণিজ্য, এইবিলাকতো আচলতে বিৰূপ প্ৰভাৱ পৰিব। সেইকাৰণে সকলো জনগণক, শিৱসাগৰবাসী ৰাইজক, উজনি অসমবাসী ৰাইজক আমি সদায় সচেতন হৈ তীব্ৰ গণ আন্দোলনত ঐক্যবদ্ধভাৱে আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। এই ধৰ্মঘটৰ নিশ্চয় তাৎপৰ্য আছে যে আজি অসম বিৰোধী চক্ৰ হুঁচিয়াৰ, অসম বিৰোধী চক্ৰ হুঁচিয়াৰ, অসম বিৰোধী চক্ৰ হুঁচিয়াৰ। তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰা কোনো কাৰণতে মানি লোৱা নহ'ব। অসম বিৰোধী চক্ৰ হুঁচিয়াৰ, অসম বিৰোধী চক্ৰ হুঁচিয়াৰ। এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, অসমীয়া জাগিছে, অসমীয়া জাগিছে, অসমীয়া জাগিছে। বিষয়াই চোৰৰ দৰে কাম কৰিছে। অসমৰ মানুহে গম নোপোৱাকৈ ONGCৰ পৰা শিৱসাগৰৰ পৰা ইটো পিছত সিটো কাৰ্যালয় বহিৰাজ্যলৈ লৈ গৈ আছে। এতিয়া কথাটো হৈছে এনেধৰণৰ, তেল আমাৰ ইয়াত খনন কৰিব, কাৰ্যালয় দিল্লীত হ'ব, কাৰ্যালয় গুজৰাটত হ'ব, আৰু গুজৰাট আৰু দিল্লীত বহি কিছুমান বহিৰাগত মানুহে AC ৰুমত সোমাই কাজু খাই থাকিব, আৰু আমি অসমীয়াই মনে মনে বহি থাকিম। আমি পাগল নে বুৰ্বক? আমাক পাগলৰ বুৰ্বক বুলি ভাবিছে নেকি? ইয়াত যেতিয়া খনন হৈছে কাৰ্যালয় ইয়াত হ'ব লাগিব। অসমীয়াই গৰ্ভৰ পৰা যেতিয়া তেল খনন কৰা হৈছে ইয়াত কাৰ্যালয় থাকিব লাগিব। ONGC অসমত 6টা দশক তেলৰ খননৰ লগত জড়িত হৈ আছে। এই 6টা দশকত আমি কি পালো? মাত্ৰ কেইজনমান অসমীয়া মানুহক চাকৰি দিলে, কেইজনমান আমাৰ থলুৱা মানুহে ঠিকা ঠুকুলি কাম কৰি আছে। এতিয়া যদি আমাৰ বিভাগবিলাক যদি লৈ যাবলৈ হয়, আজি বিত্ত বিভাগটো লৈ গ'ল, জিঅ'লজি বিভাগটো নিবৰ কাৰণে তেওঁলোকে সাজু হৈছে, কেমেষ্ট্ৰি বিভাগটো নিবৰ কাৰণে সাজু হৈছে। এই বিভাগসমূহ যদি লৈ যায় অসমৰ মানুহে কি কৰি খাব? অসমৰ মানুহে কি কৰি খাব? আমাৰ স্পষ্ট কথা, তেল যেতিয়া অসমত উৎপাদন কৰিছে, অসমত খনন কৰিছে, কাৰ্যালয় ইয়াত থাকিব লাগিব।
তেতিয়ালৈকে ইয়াত তেল খনন কৰিব, ইয়াত কাৰ্যালয় থাকিব লাগিব। অন্যথা আমি কিন্তু অসমত তেল খনন কৰি দিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিম। আপুনি মন কৰিব, ভাৰতৰ ভূতত্ব বিভাগে, ভাৰত চৰকাৰৰ ভূতত্ব বিভাগে যেতিয়া এটা জৰীপ কৰিছিলে, সেই জৰীপত কৈছে যে অসমত সৰ্বাধিক তেল ইয়াৰ উৎপাদন হোৱাৰ ক্ষমতা আছে। কিন্তু আজি ONGC মানুহখিনিয়ে কি কৈ আছে? ONGC কৰ্তৃপক্ষই কৈ আছে অসমত তেল নাই। তাৰমানে কি? তাৰমানে তেওঁলোকে তৈল ক্ষেত্ৰসমূহ কিছুমান বহিৰাগত পুঁজিপতি ব্যক্তিক গতাই দিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। গতিকে এই ষড়যন্ত্ৰ উফৰাই দিয়া হ'ব। এই ষড়যন্ত্ৰ উফৰাই দিয়া হ'ব। আমাৰ অসমৰ এই তেল উৎপাদনৰ লগত অসমে যে তেল খনন কৰিছে, গোটেই ব্যৱস্থাটোৰ লগত অসমৰ মানুহৰ তেজ জড়িত হৈ আছে, অসমৰ ঘাম জড়িত হৈ আছে। গতিকে অসমক গাদ্দাৰ কৰি, অসমৰ পৰা তেল খনন কৰি কোনোবাই বহিৰাজ্যত গৈ তেওঁলোকে বিভাগ খুলিব, কাৰ্যালয় খুলিব, এই কথা কেতিয়াও কোনো কাৰণতে মানি লোৱা নহ'ব। আজি প্ৰতিবাদ হৈছে, অনাগত দিনতো প্ৰতিবাদ হ'ব। যেতিয়ালৈকে ONGC আমাৰ দাবীসমূহ মানি নলয়, তেতিয়ালৈকে অবিৰতভাৱে আমিও এই প্ৰতিবাদী কাৰ্যত অংশগ্ৰহণ কৰিছো, অংশগ্ৰহণ কৰিম। 20 চনতে এই যি AITUC অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ স্বাধীনতা আগতেই 1920 চনতেই একেবাৰে পুৰণি ট্ৰেড ইউনিয়ন সংগঠন, আৰু এই সংগঠনেৰে শিৱসাগৰ তাৰ পাছত নেতা কমৰেড প্ৰমোদ গগৈদেৱ আছিলে। তেখেতসকলে শ্ৰমিকৰ কাৰণে, কৃষকৰ কাৰণে যথেষ্ট আন্দোলন চলাইছিলে আৰু তাৰ ফল ভোগ কৰিবলৈ যোৱা সময়ছোৱাত আৰম্ভণিৰ পৰাই কৃষক আৰু শ্ৰমিকসকলৰ উন্নতিৰ কাৰণে তেওঁলোকে বৈজ্ঞানিক দৃষ্টিভংগী হাতত ৰাখি চেষ্টা অব্যাহত ৰাখিছিল, যাতে এখন সুষম সমাজ কৰিব পৰা যায়, য'ত কৃষক আৰু শ্ৰমিকসকলক তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা নাযায়, অৰ্থাৎ প্ৰাপ্য তেওঁলোকক দিব পৰা যায়। এই লৈ তেওঁলোকে প্ৰথম এই ট্ৰেড ইউনিয়ন আৰু এই কৃষক সভাই আন্দোলন কৰিছিলে। অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ আৰু AIKS অল ইণ্ডিয়া কিষাণ সভাৰ উদ্যোগত ধৰ্মঘটৰ তাৎপৰ্য সম্পৰ্কত আপোনালোকৰ আগত অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন শিৱসাগৰ জিলা পৰিষদৰ দুআষাৰ ক'বলৈ কৈছে। মোৰ বিশেষ ক'ব লগা নাই। আমি